মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি প্ৰবৃত্তি আৰু আৱেগৰ কথা পঢ়ি আছিলোঁ আৰু আজি আমি মেকডুগেলে যি 14টা প্ৰবৃত্তিৰ কথা কৈছিলে সেই সম্পৰ্কে অকণমান বহলাই আলোচনা কৰিম। Students, today we will discuss about the 14 instincts. আমি প্ৰথমটো হৈছিলে কি escape. The instinct of escape is excited in a child whenever any fearful object approaches him. যেতিয়া আমাৰ কি হয় এটা ভয় লগা সিচুৱেশ্যন এটা আহে তেতিয়াই আমাৰ মনত কি হয় সেই যিটো পলায়ন প্ৰবৃত্তি সেই পলায়ন প্ৰবৃত্তিটো জাগ্ৰত হৈ উঠে। এইটো সকলো ক্ষেত্ৰতে জন্তুৰ ক্ষেত্ৰতে হওক বা মানুহৰ ক্ষেত্ৰতে হওক। হল নেক্সট combat. The tendency to fight with others is called the instinct of combat. আমি কি কৰোঁ যে যুঁজাৰ যিটো মানসিকতা যুঁজ কৰা যিটো মানসিকতা সেইটো বিভিন্ন ক্ষেত্ৰত আহি পৰে আৰু তেতিয়াই এই প্ৰবৃত্তিটো কি হয় জাগ্ৰত হয়। অসমীয়াত যুঁজোৎসা প্ৰবৃত্তি বুলি কোৱা হয়। নেক্সট repulsion. The feeling of disgust generally occur when we face some bad activity or bad things. This is known as instinct of repulsion. বিকৰ্ষণ আমাৰ কি হয় কিছুমান বেয়া বস্তুৰ প্ৰতি আমাৰ ঘৃণা সৃষ্টি হয় মানে সেই যিটো ঘৃণা সৃষ্টি হয় সেই যিটো প্ৰবৃত্তি সেইটোকে কি বুলি কয় ইংৰাজীত ৰিপালচন বুলি কয় আৰু অসমীয়াত বিকৰ্ষণ বুলি কয়। আমি বেয়া বস্তুক কি হয় চাব নিবিচাৰোঁ নহয় বেয়া কথা আমি শুনিব নিবিচাৰোঁ। নেক্সট পেৰেণ্টেল বাৎসল্য প্ৰবৃত্তি. The love and affection of mother towards her infant, desire of the adolescents to become parents, etc. So, সন্তানৰ প্ৰতি মাতৃৰ যি মৰম ভাল পোৱা সেইটো এটা কি হয় এইটো বাৎসল্য প্ৰবৃত্তি বুলি কয়। আমাৰ সেইটো জন্মগতভাৱে আহে মানুহৰ হওক বা জন্তুৰে হওক হয়নে নহয়। আৰু এতিয়া আমি তোমালোকে যেতিয়া সৰু ল'ৰা ছোৱালীক মন কৰিবাচোন কি হয় ছোৱালীবিলাকে সাধাৰণতে কি কৰে পুতলা এটা মৰম কৰে খুৱাই হয়নে নহয়। গতিকে সেই যিটো মানে কিয় কাৰণ আমি ইনবৰ্ণ সেই যিটো বাৎসল্য প্ৰবৃত্তি আমাৰ জাগ্ৰত হয়। ঠিক তেনেদৰে আমাৰ মাকে সন্তানৰ প্ৰতি দেখুওৱা মৰম সেইটো এটা কি হয় প্ৰবৃত্তিগত আচৰণ মানে আমি সেই প্ৰবৃত্তিৰ প্ৰভাৱত পৰি আমি আমাৰ আচৰণ প্ৰদৰ্শন কৰোঁ। নেক্সট এপিল আবেদন. While man making an appeal to getting help from others to solve his problems is called instinct of appeal. এতিয়া আমি আবেদন কেতিয়া কৰোঁ যেতিয়া আমি আনৰ ওচৰত নিজৰ দুখ মোচনৰ কাৰণে কিবা এটা অনুনয় ৰিকুৱেষ্ট কৰোঁ তেতিয়া আমি আবেদন কৰোঁ হয়নে নহয়। আৰু সেই আবেদনটো বা এপিলটো হৈছে এটা আমাৰ ইনষ্টিংক্ট আৰু সেই ইনষ্টিংক্টৰ জৰিয়তে আমাৰ কি হয় আচৰণ প্ৰকাশ পায়। নেক্সট ছেক্স ইনষ্টিংক্ট. It takes different form of its appearance in different stages of human life. এতিয়া মই তোমালোকক যেতিয়া আমি stages of human development পঢ়াইছিলোঁ হয়নে তেতিয়া আমি এটা কথা দেখা পাইছিলোঁ যে সেই ডেভেলপমেণ্টেল ষ্টেজত প্ৰত্যেকটো ষ্টেজতে কি হয় ইয়াৰ এই যি প্ৰবৃত্তি সেই প্ৰবৃত্তিৰ আচৰণ বেলেগ বেলেগ এইখিনি ইতিমধ্যে তোমালোকক কোৱা হৈছে আৰু নিশ্চয় তোমালোকে অকণমান ভাবিলে বুজি পাবা।
নেক্সট কিউৰিঅচিটি তোমালোক সকলোৱে জানা যে কিউৰিঅচিটি ইজ দ্য বেষ্ট ৱে অফ গেদাৰিং নলেজ আমাৰ জ্ঞান আহৰণৰ যিটো উত্তম পন্থা সেইটো হৈছে কি কিউৰিঅচিটি বা কৌতূহল পৰায়ণতা আমি কি হয় আমি নজনা জনাৰ এটা প্ৰবল ইচ্ছা আমাৰ থাকে হেতুকে কৈছে কি কৌতূহল পৰায়ণতা আমি প্ৰত্যেকই কি হয় নজনাক জানিবৰ কাৰণে এটা ইচ্ছা প্ৰকাশ কৰোঁ আৰু সেই যে ইচ্ছা প্ৰকাশ কৰোঁ মানে তেতিয়াই আমাৰ এটা আচৰণত প্ৰভাৱ পৰে সেই ইনষ্টিংক্টৰ যোগেদি নেক্সট সাবমিশন বা বচ্চতা when an individual feels he or she is inferior than others but at that time he agrees to the wishes of his superior মানে কি হয় আমি যেতিয়া জানো যে আমি মোৰ সন্মুখত থকা জনতকৈ বা সমাজৰ আন এজনতকৈ মই তলত আছো বা হেও তেতিয়া মই কি কৰোঁ বা আমি কি কৰোঁ আমি বচ্চতা স্বীকাৰ কৰোঁ নেক্সট self-assertion. Self-assertion is the tendency to assert one's own superiority over the others. আমি কি কৰোঁ কেতিয়াবা আমাৰ যিটো আত্মপ্ৰতিষ্ঠাৰ মনোভাৱ সেইটো আমাৰ তোমালোকে সেই যে ষ্টেজেছ অফ হিউমেন ডেভেলপমেণ্টতো পাইছা হয় নহয় যে বিভিন্ন সময়ত বিভিন্ন ধৰণেৰে মানুহে নিজকে কি বুলি মানে superior দেখুৱাব বিচাৰে suppose এটা মই তোমালোকক আগতে এটা উদাহৰণ দিছিলোঁ যে এটা ল'ৰা বা এজনী ছোৱালী ধৰা 10-11 বছৰীয়া বা 7-8 বছৰীয়া এটা ল'ৰা বা এজনী ছোৱালী যেতিয়া তোমালোকক ডাইনিং টেবুলত কি কয় ভাত সকলোকে দি থয় সকলোতকে কি হয় যিখনত বেছি আছে সি সেইখনত বহে কি মেইন কৰে এইটো সি নিজকে কি কৰিব বিচাৰে যে সি এটা ফ্যামিলিৰ ৰেসপেক্টেড পাৰসন হিচাপে নিজকে পৰিচয় দি ভাল পায় সেইটো আত্মপ্ৰতিষ্ঠাৰ মনোভাৱটো আমাৰ প্ৰতিটো ষ্টেজতে অলপ অলপ বেলেগ ৰূপত প্ৰকাশ পায় ঠিক তেনেদৰে আজি তোমালোকৰ 11 বা 15-16 ইয়াৰ্ছৰ ল'ৰাটো বা ছোৱালীজনী সেইখিনি নকৰে যে বেছি ভাত থকা ডাইনিং টেবুলখনৰ কাহিত নবহেগে কিন্তু সিহঁতে কি কৰে সিহঁতক ফ্যামিলি মেম্বাৰে অকণমান সিহঁতৰ যি সিদ্ধান্ত বা সিহঁতৰ যি চিন্তা সেই চিন্তাক উপযুক্ত মৰ্যাদা দিয়াটো বিচাৰে suppose আমাৰ স্কুলখনতে তোমালোকে আহিছা হয়নে নহয় তোমালোক 16-17 ইয়াৰ্ছৰ ষ্টুডেণ্ট গতিকে তোমালোকে কি কৰা মনে মনে আত্মপ্ৰতিষ্ঠাৰ এটা মনোভাৱ পুহি ৰাখা আৰু নিজকে প্ৰতিষ্ঠা কৰিব খোজা গতিকে ষ্টেজ বাই ষ্টেজ এইবিলাক বেলেগ বেলেগ আজি হয়তো মোৰ যিটো আত্মপ্ৰতিষ্ঠাৰ মনোভাৱ তোমালোকৰ লগত অকণমান ডিফাৰেন্স থাকিব পাৰে কিন্তু এইটো এটা হৈছে কি আমাৰ ইনষ্টিংক্ট next gregariousness it leads group unity ছাত্ৰ ছাত্ৰীহে আমি কি কৰোঁ অকলে থাকি ভাল পাওঁ জানো নিশ্চয় আমি ভাল নাপাওঁ আমি লগ বিচাৰো আমি হং বিচাৰো মানে নহয় আমি সেই যিটো এই বস্তুটো কি হয় আমি গ্ৰুপ ফিলিংছ এটা আনি দিয়ে গ্ৰুপত কাম কৰাৰ মানসিকতা গ্ৰুপত থাকি ভাল পোৱাৰ মানসিকতা হয়নে নহয় এইটো হৈছে আমাৰ এটা ইনষ্টিংক্ট next food seeking মানে আমি যি খাদ্য অন্বেষণৰ প্ৰবৃত্তি ছাত্ৰ ছাত্ৰীহঁত তোমালোক বা আমি বা জন্তু কি হয় জন্মৰ পাছতে তেওঁলোকে কি হয় খাবলৈ বিচাৰে হয়নে নহয় সেইটো কোনেও শিকাই দিয়া নাই এইটো আমাৰ প্ৰবৃত্তি গতিকে আমি খাবলৈ বিচাৰো food seeking from birth time it starts to develop এই যেটো ইনষ্টিংক্ট সেই ইনষ্টিংক্টটো আমাৰ জন্মৰ ঠিক 5 মুহূৰ্তৰ পৰাই আৰম্ভ হয় নেক্সট একুইজিশন সংগ্ৰহ the tendency to acquire collect and possess new things more and more আমি কি হয় আমাৰ তোমালোকৰ মাজতে আছা যে তোমালোকে বিভিন্ন জনে কি কৰা বিভিন্ন ধৰণেৰে কিছুমান বিশেষ বস্তুৰ প্ৰতি আগ্ৰহী হৈ সংগ্ৰহ কৰা
হয়নে নহয় তোমালোকৰ মাজতে ওলাবা যে কোনোবাই ডাক টিকট সংগ্ৰহ কৰি ভাল পোৱা কোনোবাই আকৌ বিভিন্নজন বিখ্যাত মানুহৰ উক্তি কিছুমান সংগ্ৰহ কৰি ভাল পোৱা হয়নে নহয় সেইটো এটা আমাৰ প্ৰবৃত্তিগত আচৰণ ইনষ্টিংটিভ বিহেভিয়াৰ নেক্সট ওয়ান ইজ কনষ্ট্ৰাকশ্যন সংগঠন প্ৰবৃত্তি ইট ইজ এ ডিজায়াৰ টু কনষ্ট্ৰাক্ট সামথিং আউট অফ এনিথিং আমাৰ কি হয় যে কিবা এটা বস্তুৰ পৰা আমি কিবা নতুন কিবা এটা বনাই ভাল পাওঁ আমি সকলোৱে কি হয় বালিঘৰ বনাই ভাল পাইছিলোঁ হয়নে নহয় কি হয় সেই যিটো প্ৰবৃত্তি সেই প্ৰবৃত্তিটো আমাৰ সেই বালিঘৰ বনোৱাৰ মাজেদিয়েই প্ৰকাশ পায় বা কিছুমান ল'ৰা ছোৱালী কি হয় চোৱা তোমালোকক কিবা এটা খেলিবলৈ বস্তু এটা দি দিলা কি সিহঁতে কি কৰে সেই বস্তুটোৰ পৰা বেলেগ বেলেগ ধৰণৰ বস্তু বনাই পেলাই আনন্দ পায় সেইটো এটা আমাৰ প্ৰবৃত্তিগত আচৰণ নেক্সট লাফটাৰ হাস্য প্ৰবৃত্তি ইট ইজ এ ইনষ্টিংক্ট হুইচ গিভছ এমিউজমেণ্ট এনেকুৱা এটা ইনষ্টিংক্ট যিয়ে আমাক কি দিয়ে আনন্দ দিয়ে আনন্দদায়ক পৰিস্থিতি আমি অনুভৱ কৰিব পাৰোঁ ছাত্ৰ ছাত্ৰীখন মেকডুগেলে কৈ থৈ গৈছে যে এই যিটো প্ৰবৃত্তি সেই প্ৰবৃত্তিটো কেৱল আমাৰ হিউমেন লাইফতহে পচিবল কাৰণ আমি কোনোবাই ক'ব পাৰিব জানো জন্তুৱে হাঁহে হয়নে নহয় বা জন্তুৱে আনন্দ লাভ কৰিছে বা সি প্ৰকাশ কৰিব পাৰিছে হয়নে নহয় সেই ইনষ্টিংক্টৰ জৰিয়তে জন্তুৱে তেওঁলোকৰ যিখিনি অনুভৱ সেইখিনি জানো প্ৰকাশ কৰিব পাৰে নিশ্চয় নোৱাৰে গতিকে মেকডুগেলে কৈ গৈছে যে এই ইনষ্টিংক্টটো কেৱল হিউমেন লাইফৰ ক্ষেত্ৰতহে প্ৰযোজ্য ছাত্ৰ ছাত্ৰীহঁত আজিলৈ ইমানতে সামৰোঁ আমি নেক্সট ক্লাছত ইম'শ্যন সম্পৰ্কে অকণমান বহলাই আলোচনা কৰিম অ'কে